গোলকগঞ্জৰ বিখুৱাত ৰাস্তাৰ নিৰ্মাণৰ কামত অনিয়মৰ অভিযোগ ভাৰত বাংলাদেশ সীমান্তৰ বিখুৱা বজাৰৰ পৰা পালপাৰা পথলৈ বানাক্ৰান্ত পথৰ অস্থায়ী পুনৰুদ্ধাৰৰ কামত ঠিকাদাৰৰ মইমতালি কাৰিকৰী নিৰ্দিষ্টকৰণ অনুসৰি আৰু অভিযন্তাৰ নিৰ্দেশ অনুসৰি কাম নকৰাৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে অভিযন্তাৰ নিৰ্দেশ অনুসৰি নিম্ন ঠাইবোৰ ভৰাই লোৱাকে ধৰি বৰ্তমানৰ পথটোৰ গধুৰ ড্ৰেছিং কেম্বাৰিং পানী দিয়া 8 পৰা 10 টন ৰোলাৰে ৰোলিং কৰি নিৰ্দিষ্ট কম্পেকশ্যন লাভ কৰা আদি কৰি পথৰ কেন্দ্ৰৰেখাৰ পৰা বাহিৰৰ কান্ধৰ প্ৰান্তলৈকে শিলগুটিৰ স্তৰটো ৰখাৰ বাবে প্ৰয়োজনীয় পৰিমাণৰ কান্ধৰ সামগ্ৰী নিদিয়াকৈ কাম কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ উক্ত পথছোৱাত কাম আৰম্ভ কৰিছে যদিও ৰাস্তাৰ বহল কমকৈ দিয়াৰ অভিযোগৰ লগতে বাহিৰৰ কান্ধৰ মাটি নেপেলাই চেণ্ড গ্ৰেভেল পেলাইছে যদিও 10 পৰা 12 ইঞ্চি প্ৰকাণ্ড শিল পেলোৱা পৰিলক্ষিত হৈছে সেয়ে সচেতন ৰাইজে উক্ত পথছোৱা সঠিকভাৱে পৰিগণিত কৰি যাতায়াতৰ উপযোগী কৰি তুলিবলৈ পুনৰ দাবী জনাইছে। গোলকগঞ্জৰ পৰা তপন ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। Hey yo, what is that? FTI. तुम भारत देश में न्यूज़ करो ना वैसे तो प्रथम ऑडियो साइड बम जो है अच्छे से नहीं दिया है और जो माल फेंकवाया है यहाँ पर वो भी अच्छे से नहीं दिया है। रोलर पहले देना चाहिए था और खड्डे जो है वो भरना चाहिए था, कुछ भी नहीं किया है। इतने दिन से काम चल रहा है लेकिन कुछ भी अच्छा नहीं कर रहे हैं यहाँ पे कॉन्ट्रैक्टर जो है। जो माल मटेरियल फेंका वो गलत माल मटेरियल जो माल मटेरियल फेंका है कॉन्ट्रैक्टर ने वो एकदम खराब फेंका है। आपका इसमें ऐसे काम होना चाहिए, जैसे एस्टीमेट में है वैसे ही काम होना चाहिए। पहले खड्डों को भरना चाहिए, कितना मतलब कि रोड का एस्टीमेट है उतना लेना चाहिए। यहाँ पर कुछ ज़्यादा ले रहे हैं रोड का एस्टीमेट, कुछ कम ले रहे हैं। सब इकट्ठा करके तब करना चाहिए। আমার এই রাস্তাটা মানে বহুত দিন থেকে এমন বেয়া হয়ে আছে, আমরা মানে রাস্তা দিয়ে হাঁটা চলাফিরে করা বহুত মুশকিল হয়ে আছে। আমার মানে রাস্তাটার কাম আছে তো আমার মানে রাস্তা যে আছে সব খাল ঠাল হয়ে আছে, এগুলোর মধ্যে কোনো মানে মাটি টাটি ভরা নাই, কোনো নাই রোলার মারা নাই, কোনো নাই। তো খালি সাইড বাম ঠাম কোনো কি করা নাই, তো খালি কাম করি আছে। কন্ট্রাক্টরে সোজাই মানে বেয়া মাল ফেলে আছে, কোনো মানে কি নাই, রোলার ঠোলার কোনো মারামারি নাই। আমরা যে খাল ঠাল বন্ধ আছে কোনো নাই, মানে কাম করা লাগে করি আছে। তো পাবলিকও বুঝ দিবে, আর এটি থাকার মানুষ তো আমরা তো বহুত দিন থেকে রাস্তাটা ভুগিয়েছি, তো ভাবিয়েছে যে রাস্তাটা হয়ে আছে, তো ওই জন্য সবাই মানে ফুর্তি পেয়ে আছে রাস্তাটা হয়ে আছে। কিন্তু 2 দিন পরে রাস্তা বেয়া হয়ে যাবে, তো ওটি নয় না, আমার রাস্তাটার কাম বহুত ভালো করি লাগে।